হাজোৰ আধিয়াৰাপাৰাত বৰলীয়ানুৰ সংহাৰী ৰূপ উন্মুক্ত মথাউৰি আৰু গৰাখহনীয়াই জিয়াটো ভুগাইছে অঞ্চলৰ ৰাইজক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৱেশ দাসৰ নেতৃত্বত যোৱা এটি সজাতি দলে পৰিদৰ্শন কৰে এই বিধ্বস্ত অঞ্চল উল্লেখযোগ্য যে হাজোৰ আধিয়াৰাপাৰাৰ মাজেৰে বৈ যোৱা এই বৰলীয়ানুৰ দুয়োফালে এতিয়ালৈ নিৰ্মাণ কৰা নাই মথাউৰি যাৰ ফলত নদীত পানী বাঢ়িলে সমগ্ৰ অঞ্চল পানীত ডুব যোৱাৰ লগতে অঞ্চলটোত ব্যাপক ক্ষতি হয় ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগ তথা হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত জিয়াটো ভুগিব লগা হৈছে অঞ্চলৰ ৰাইজ ইয়াৰ সমান্তৰালকৈ বৰলীয়ানুৰ গৰাখহনীয়াই অঞ্চলটোত ব্যাপক তাণ্ডৱৰ সৃষ্টি কৰিছে আনহাতে বিধ্বস্ত অঞ্চল ভ্ৰমণ কৰিছে কংগ্ৰেছৰ এটি সজাতি দলে সকলোতে বিকাশ বুলি দাবী কৰা বিজেপি চৰকাৰৰ এয়াই নেকি উন্নয়ন বুলি সমালোচনা কৰিছে কংগ্ৰেছে আজি আমি বিভিন্ন ঠাইত ঘূৰিলোঁ যিবিলাক জায়গাত উন্নয়ন হোৱা বুলি বিজেপি চৰকাৰে ঢাক ঢোল বুজাই আছে তাত দেখিলোঁ এতিয়াও মানুহ বহুত কষ্টৰ দিন কটাইছে গৰাখহনীয়াত আক্ৰান্ত আছে মথাউৰিত থাকিব লগা হৈছে খেতি বাতিত আজি পানী নাই ফাট মেলিছে গতিকে এটা ডাঙৰ বিয়াগুম বিষয় বিভাগ আছে কিন্তু এই বিভাগবোৰৰ যিবিলাক কাৰ্যকৰ্তা যিবিলাক বিষয়া তেওঁলোকে মুঠেও এইবিলাক ক্ষেত্ৰত 1% তেওঁলোকে চকু দিয়া নাই যাৰ ফলত আটাইতকৈ ভাৰাক্ৰান্ত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ জনসাধাৰণ এই জনসাধাৰণ যদি এনেকুৱা অৱস্থা থাকে এদিন জনসাধাৰণ নাখাই মৰিব লাগিব গতিকে আমি বিচাৰিম চৰকাৰে এইটো সময়ত ৰাইজৰ ওচৰত যাওক ৰাইজৰ সমস্যাবিলাক বুজলক এতিয়া আমি আধিয়াপাৰাত আমাৰ যিটো বৰলীয়া পাৰ তাৰ ওচৰত আহিলোঁ তাত দেখিলোঁ আপোনালোকেও দেখিছে নিশ্চয় তাত দেখিলোঁ যিটো মথাউৰি যিটো ৰাস্তা বৰলীয়া পাৰত সেইটো উন্মুক্ত পানী অহা যোৱা কৰিছে দেখাই পাইছে আপোনালোকে যিটো ৰাস্তাৰে মানুহ অহা যোৱা কৰিব লাগিছিল আজি সেইটো ৰাস্তাত পানী গতিকে মানুহ কেনেকৈ অহা যোৱা কৰিব যিটো ৰাস্তাত মানে ধুনীয়াকৈ পানী বগাই গৈছে আজি গৰাখহনীয়া গতিকে মানুহ মাটি কেনেকৈ বাচিব গতিকে আমাক গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা লাগে ৰাস্তা ঘাটৰ ভাল অৱস্থা লাগে স্কুল ঘৰৰ ভাল অৱস্থা লাগে স্বাস্থ্যসেৱাৰ ভাল অৱস্থা লাগে যাতে মানুহ শান্তিৰে সমৃদ্ধিৰে সুখ্যাতিৰে জীয়াই থাকিব পাৰে এইটো কথা ক'ব লাগিব আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ ডাঙৰীয়া এইটো নিৰ্দেশ তেওঁ জানিব বিচাৰিছে যে কি সমস্যা আছে আৰু এই সমস্যা সমাধানবিলাক আমিও যাতে লোকেল স্থানীয়ভাৱে আমাৰ লোকেল যিবিলাক জনপ্ৰতিনিধি আছে তেওঁৰ লগত আলাপ আলোচনাৰে আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আমাৰ বুথ প্ৰেচিডেণ্ট আমাৰ মণ্ডল প্ৰেচিডেণ্ট আমাৰ ব্লক প্ৰেচিডেণ্ট চবেই মিলি যদি আমি এই বস্তুবিলাক জানি লওঁ এই সমস্যাবিলাকৰ লগত জড়িত হওঁ নিশ্চয় কিছু পৰিমাণে হ'লেও সমস্যাবিলাক সমাধান হোৱাৰ পথত যাব হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম